নগাঁও জিলাৰ শিলঙনিৰ ৰাজা এণ্টাৰপ্ৰাইজত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। আচলতে এই এণ্টাৰপ্ৰাইজটো এটা প্লাষ্টিক ফেক্টৰীহে। পশ্চিমবংগৰ এটা বণিক গোষ্ঠীৰ কব্জাত আছে এই ফেক্টৰীটো। হৈবৰগাঁও থানাৰ অন্তৰ্গত সোণাই চাইদৰীয়া পথৰ শিলঙনিত অৱস্থিত এই বৃহৎ ফেক্টৰীটো। ৰাজা এণ্টাৰপ্ৰাইজ নামৰ এই ফেক্টৰীত প্ৰায় ১০০ শ্ৰমিকে দিবানৈশ কাম কৰে। ইয়াৰ অধিকাংশ শ্ৰমিকেই হৈছে শিশু শ্ৰমিক। আটাইকেইটা শ্ৰমজীৱী লোক বৰপেটাৰ বুলি জানিব পৰা গৈছে। এইখিনিতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ফেক্টৰীত কাম কৰি থকা অৱস্থাত বৰপেটাৰ এজন শিশু শ্ৰমিকৰ দুটা আঙুলি সম্পূৰ্ণৰূপে বিনষ্ট হয়। এই ঘটনাটো গোপনে ৰাখি ফেক্টৰী কৰ্তৃপক্ষই শিশু শ্ৰমিকজনক নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিছে যদিও ইয়াৰ যাৱতীয় তথ্য সম্পূৰ্ণ গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে। স্থানীয় সচেতন ৰাইজৰ অভিযোগৰ ভিত্তিত হৈবৰগাঁও প্ৰেছ ক্লাবৰ এদল সাংবাদিক ফেক্টৰীলৈ যোৱাৰ লগে লগে কৰ্মৰত কেইজনমান শিশু দৌৰি পলায়ন কৰে। আছে ফেক্টৰী, নাই কোনো কাগজ পত্ৰ, নাই এখন চাইনবোৰ্ড। নগাঁও জিলাৰ নাতিদূৰৈত অৱস্থিত ফেক্টৰীৰ জিলা প্ৰশাসন, অগ্নি নিৰ্বাপক বিভাগ বা জিলা শ্ৰম বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ অনুমতি লোৱা নাই কোনো পৰিদৰ্শকৰ প্ৰমাণপত্ৰ। ফেক্টৰীটোৰ আভ্যন্তৰীণ কৰ্তব্যময় পৰিৱেশ আৰু উন্মুক্ত বিদ্যুৎ বিভাগৰ বিভিন্ন সংযোগী স্থানৰ খোলা মেলা পৰিৱেশ দেখিলে আপোনাৰ বুকু কঁপি উঠিব। স্থানীয় সচেতন মহলে নগাঁও জিলা আয়ুক্তক উক্ত ফেক্টৰীটো পৰিদৰ্শন কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন লাইভ। মেচিনত আঙুলি কাটিছে, ট্ৰিটমেণ্ট কৰিছে, পেলাই দিছে। আপুনি ইয়াৰ সন্মুখত গৈ এজন সচেতন যুৱক, আপুনি ইয়াৰ এজন বিশিষ্ট সমাজকৰ্মী হয়, আপুনি কওকচোন এই বিষয়ে আপুনি কি ক'ব? এতিয়া আমিতো আপুনি শুনিছেনে নাই? চলি আছে, আমি শুনা পাইছোঁ, কিন্তু আঙুলি দুটা কাটিছে। হয়, কিন্তু এতিয়া ট্ৰিটমেণ্ট ডিউটিয়াৰত আছিলে, চিকিৎসা কৰিছে। মৃত্যু বুলি কৈছে তেওঁলোকে, মৃত্যুত আছে বুলি মই ইমানখিনি নাজানো, শুনিছিলোঁ ডিউটিয়াৰত আছিলে, তাৰপিছত মৃত্যুত বুলি শুনিছোঁ। মানে হেৰি এই ল'ৰাজন যিজন আঙুলি কাটিছে এইজন তেওঁলোকে লেবাৰ হয়। লেবাৰ হয় আৰু তেওঁলোক বোলে বৰপেটা টিম হয়। বৰপেটা টিম হয়। এতিয়া আঙুলি যে এজন চাইল্ড লেবাৰ যে হয়, আণ্ডাৰ এজ হয়, আণ্ডাৰ 18 ইয়াৰ্ছ, আৰু তেওঁ যে আঙুলি কাটিছে, দুখন আঙুলি পেলাই দিছে, দুখীয়া শ্ৰমিক হয়, চৰকাৰী ফালৰ পৰা আৰু আপোনাৰ এই নগাঁও লেবাৰ অফিচৰ ফালৰ পৰা তেওঁলোকৰ কোনো ৰেজিষ্ট্ৰেশ্যন নাই, কোনো আইডি প্ৰুফ নাই। এই বিষয়ে আপুনি কি ক'ব? এইটো আইন বিৰুদ্ধ হৈছে না আইন? সেইখিনিতো নাজানো আছে না নাই, কিন্তু যদি নাই তেতিয়াতো আইন বিৰুদ্ধী হৈছে। এতিয়া যিটো শিশু শ্ৰমিকৰ আঙুলি কাটিছে, এই শিশু শ্ৰমিকৰ এইটো বিচাৰত আপুনি এজন যুৱকীটো বিচাৰে নাই? এইটোতো আমি বিচাৰোঁ, কিন্তু কথাটো হৈছে এতিয়া ওচৰৰ মানুহ, এতিয়া আমি ভালকৈ ইমান ক'বও নোৱাৰোঁ, কিন্তু যদি সৰু ল'ৰা ছোৱালী ৰাখি পেলাই যদি এনেকুৱা কৰে এইটোতো বেয়া কাম। খৰচা মই উঠাই আছো না, মোৰ গোদামত যেটো কামটো হৈছে, যদি আপোনাৰ লেবাৰ নহয় আপুনি ট্ৰিটমেণ্ট কিয় কৰিলে? আপোনাৰ যদি লেবাৰ নহয় কিয় কৰিলে? কামটো মোৰ গোদামত হৈছে, সেইটো কাৰণে কৰিছো। আপোনাৰ গোদামত এজন শ্ৰমিক আহি এণ্ট্ৰি কেনেকৈ কৰিলে? এতিয়া যেনেকুৱা আহিছে এইবিলাকতো মোৰ শ্ৰমিক নহয়, এইটো যেনেকুৱা এইবিলাকতো মোৰ শ্ৰমিক নহয়। কিবা এটা হৈ গ'লে মোৰ ৰেছপন্সিবিলিটি আছে না? মহাৰাষ্ট্ৰৰ মানুহ বেলেগ কথা। হয়, সেইটোৱে। আৰু তেওঁতো বৰপেটাৰ মানুহ, বাকী লেবাৰ চব বৰপেটাৰ মানুহ বুলি কৈছে আপুনি। তেওঁতো বৰপেটাৰে মানুহ, কিন্তু আপোনাৰ লেবাৰ হয় তেতিয়াহ'লে বৰপেটা মানুহটো ইয়াত কিয় ফুৰিব আহিব? বৰপেটাৰ মানুহ তাৰ লগৰ মানুহ আছে না। বৰপেটাৰ মানুহটো ইণ্ডাষ্ট্ৰীত ফুৰিবলৈ আহিব? মোৰ ইণ্ডাষ্ট্ৰীত ঘূৰিবলৈ অহা নাই, তাৰ মানুহ ইয়াতে ঘৰ ভাড়া লৈ থাকে। আপোনাৰ যদি সেইটো চাওক, তো তাৰ ঘৰ ভাড়াটো মই দেখাই দি আছো, তাতে ইণ্ডাষ্ট্ৰীৰ নাম কি? ৰাজা এণ্টাৰপ্ৰাইজ। ৰাজা এণ্টাৰপ্ৰাইজ। তুমি এই ইণ্ডাষ্ট্ৰীৰ কি হোৱা? মই ইয়াতে থাৰ্ড পাৰ্টি অনাৰ হওঁ। থাৰ্ড পাৰ্টি অনাৰ। ফাৰ্ষ্ট পাৰ্টি অনাৰ কোন? আবু সুলেমান। আৰু ছেকেণ্ড পাৰ্টি? ছেকেণ্ড পাৰ্টি মোৰ দাদা আছে। কি নাম? হাবুল শেখ। ইয়াতে এজন শিশু শ্ৰমিক চাইল্ড লেবাৰৰ আঙুলি কাটিছে মেচিনত। আমাৰ তাত প্ৰুফ আছে, ডক্টৰৰ বাইট লৈছোঁ আমি নাৰ্ছিং হোমত গৈছোঁ, গোটেইখিনি তথ্য লৈছোঁ। এইটো এটা আইনী প্ৰক্ৰিয়া হ'ব পাৰে। তুমি যি জানা, তোমাৰ ইণ্ডাষ্ট্ৰীত এজন শিশু শ্ৰমিক, এজন চাইল্ড লেবাৰ কাম ফ্ৰম বৰপেটা, এজন শিশু শ্ৰমিক আইনত কামত লগোৱাটো আইন বিৰুদ্ধ কাম। তুমি এই বিষয়ে কি ক'বা কোৱা? একচুৱেলি কথাটো হ'ল সিজনা মোৰ গোদামত কাম নকৰে, তাৰ ঘৰত কিবা এটা ঝামেলা হৈছিলে, সি ঘৰৰ পৰা ওলাই আহিছিলে, তাৰ ইয়াতে কোনোবা এটা মাছি কি সেইটো হয়, তাৰ মোৰ ঘৰ তাত ইয়াতে থাকে। সি মানে মোৰ ইয়াতে গাড়ী আহিছিলে এখন,
গাড়ীখনৰ ডালা লগোৱাওঁতে সি মানে যিজনে উঠাই আছিলে সি দেখা নাই, সি হাতটো তাৰ ডালাটো থাকি গৈছিলে, ডালা উঠাওঁতে তাৰ হাতত লাগিছিলে, নালগা নহয়, লাগিছিলে কাৰণে মই মেট্ৰত ট্ৰিটমেণ্টো কৰাইছোঁ। তাৰ কেইদিন ৰাখিছে মেট্ৰত এদিন আছিলে, টোটাল 2 দিন আছিলে, যেদিনো এক্সিডেণ্ট হয় সেইদিনো আছিলে, তাৰ পিছত দিনো আছিলে, তাৰপিছত তাক লৈ আহিছিলোঁ। তাৰপিছত আকৌ যিটো কৰা লাগে মেডিকেল ট্ৰিটমেণ্ট গোটেইকেইটা কৰিছোঁ মই। মানে যেতিয়া মেডিকেলত ৰাখিছে আপোনালোকে বোলে তাক ডক্টৰে এডভাইচ দিছে আঙুলি কাটি নেপেলালে কেঞ্চাৰ হৈ যাব বা বেলেগ হৈ যাব, আঙুলি কাটি দিছে, পেলাই দিছে? আঙুলি কাটাৰ কথা কোৱা নাই, সেইটো আঙুলি ইমান ডেমেজ হোৱা নাই যে আঙুলি কাটিব লাগিব এনেকুৱা কোৱা নাই ডাক্তৰে। ডাক্তৰে কৈছে সেইটো ভালকৈ ড্ৰেছিং কৰিব লাগিব, মেডিচিন ল'ব লাগিব। ডাক্তৰৰ মতে মই চলি আছোঁ, মেডিচিন লগাইছোঁ, এই ড্ৰেছিং কৰাই আছোঁ। এতিয়া ৰাতিপুৱা তাত দেউতাই মাতিছিলে, ঘৰত পঠাই দিব কৈছিলে, ৰাতিপুৱা তাক ঘৰত পঠাই দিছোঁ। এতিয়া সি ঘৰত গুচি গ'ল। তাৰ লগৰ মানুহ দি ট্ৰিটমেণ্ট কোনে কৰিছে? ট্ৰিটমেণ্ট মই কৰাইছোঁ, গোটেইকেইটা খৰচা মালিকে বহন কৰিছে, গুদামৰ মালিকে খৰচা। এজন শিশু শ্ৰমিকক আপোনালোকে কিয় কামত লগাইছে? সেইটো মই ফাৰ্ষ্টতে কৈছোঁ সেইটো শ্ৰমিক নহয়, মোৰ গুদামৰ শ্ৰমিক নহয়। সি ঘৰৰ পৰা ঝামেলা কৰি ইয়াতে আহিছিলে, তাৰ এজন মানুহৰ লগত থাকিছে। সি তাৰ পিছত সেই আহিছে গুদামত। এনে যেনেকুৱা পোলাহান মানুহবিলাক আহি থাকে, সৰু ল'ৰা ছোৱালী যেনেকুৱা আহি থাকে, তেনেকুৱা সি আহিছিলে। এতিয়াও দেখিছোঁ আপোনালোকৰ যিখিনি লেবাৰ আছে তাতো দেখিছোঁ, এতিয়ালৈকে দেখিছোঁ আণ্ডাৰ 18 এজ এতিয়াও লেবাৰ আছে। এতিয়াও লেবাৰ আছে, মই উলিয়াই দিম, মোৰ নাম আছে, লিষ্ট আছে। কি চাই পেলাই আপোনালোকে ৰাখে? কি চাই পেলাই ৰাখে? সিহঁতৰ এড্ৰেছবিলাক নামবিলাক ক'ত এণ্ট্ৰি কৰে? লেবাৰ অফিচত এণ্ট্ৰি কৰে না তেওঁলোকৰ নামবিলাক? লেবাৰ এণ্ট্ৰি কি হ'ব? লেবাৰ অফিচত, নগাঁও লেবাৰ অফিচত এণ্ট্ৰি কৰি তেওঁলোকৰ আই কাৰ্ড লৈলে নাই? নাই, তেনেকুৱা কোনো ইয়াতে এড্ৰেছ প্ৰুফ একো নাৰাখে। ইয়াতে আহে, কোনোবা 5 দিন কাম কৰে, কোনোবা 10 দিন কাম কৰে, কোনোবা আজি আহি গুচি যায়। সেইটো মোৰ কেনেকুৱা কৰিম? আপোনালোকৰ হৰেক মাল ইণ্ডাষ্ট্ৰীত মানে হৰেক মাল আহে আৰু হৰেক মাল কাম কৰে, সেইকাৰণে আঙুলি দুটা কাটি পেলাই দিছে শ্ৰমিকক। আঙুল কটাৰ প্ৰশ্নই আহে না, আপুনি সেইটো বাৰবাৰ কিয় কৈ? আঙুলিটো কাটিছে, মই দেখুৱাই দিব পাৰিম না। এতিয়া আঙুলি নাই, আগতে আঙুলি দুটা আছিল ল'ৰাটোৰ লগত, এতিয়া আঙুলি দুটা নাই, অলৰেডি কাটি পেলাই দিয়া হৈছে আঙুলি দুটা। আপোনালোকে চৰকাৰৰ আইনবিলাক মানে নে নাই? চৰকাৰৰ আইন মতামতে কাম। শিশু শ্ৰমিক কামত লগাব নালাগে, সেই কথাটো আপোনালোকে মানে নে নাই? তেওঁলোকৰ ID প্ৰুফবিলাক লয় নে নাই? তেওঁলোক ID প্ৰুফ এনে আধাৰ কাৰ্ড চাধাৰ কাৰ্ড সেইবিলাক চাওঁ। এতিয়া নগাঁও জিলাৰ নিচেই কাষত অৱস্থিত জুৰিয়া ৰোডত অৱস্থিত এখন ৰাজা এণ্টাৰপ্ৰাইজ। আপোনালোক পাৰ্টি ক'ৰ মানুহ? আপোনালোকৰ ঘৰ ক'ত? মোৰ ঘৰ ৱেষ্ট বেংগল হয়। ৱেষ্ট বেংগল? তো বেংগলৰ পৰা আহি আপোনালোকে ইণ্ডাষ্ট্ৰি খুলিছে, বিজনেছ কৰিছে, ভাল কথা। কিন্তু ইয়াত নগাঁও জিলা প্ৰশাসনৰ ৰুলছ এণ্ড ৰেগুলেশ্যন আপোনালোকে মানে নে নাই? মানুহ ID প্ৰুফ লৈ পেলাই সিহঁতক আপুনি এপইণ্ট কৰে নে নাই? ID প্ৰুফ ৰাখোঁ মই, আধাৰ কাৰ্ড ৰাখিছে। আৰু সেই ল'ৰাটোৰ ID প্ৰুফ আপোনালোকে ৰাখা নাই? সি মোৰ কামতে অহা নাই। আমাৰ তাত আছে, আমাৰ তাত ID প্ৰুফ তাৰ আছে, ল'ৰাটোৰ আধাৰ কাৰ্ড থাকিব পাৰে। আপুনি বেলেগৰ পৰা লৈছে বা কোনোবা আছে তাৰ পৰা লৈছে আপুনি। মোৰ কামত আহিলেহে তাৰ নামটো মই তাৰ আধাৰ কাৰ্ডটো ল'ম, কামতে অহা নাই। আপোনালোকৰ ইণ্ডাষ্ট্ৰীৰ আণ্ডাৰত সেই ল'ৰাটোৰ আঙুলি এনেকুৱা এক্সিডেণ্ট হৈছে, আপোনালোকে এইটো লাইবিলিটি নলয় কিয়?